নমস্কাৰ, আপোনালোকক আজি বিশেষ কাৰণত আমি ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। যিহেতু আমাৰ দলীয় বহু আঁকোৱা হৈছে, আমাৰ যি চাহ মৰ্চাৰ সভাপতি কেন্দ্ৰিক লৈ এটা বিবাদ হৈছে। আমাৰ যিগৰাকী বৰ্তমানৰ সভাপতি প্ৰণৱ তাঁতী ডাঙৰীয়া, তেখেতে নতুনকৈ দলৰ পিনৰ পৰা ভাৰতীয় জনতা পাৰ্টি চাহ মৰ্চাৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে তেখেতক দলে দায়িত্ব অৰ্পণ কৰিছে। তাৰপিছতেই তেখেতে যিদিনাৰ পৰা দলৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে, সেইদিনাৰ পৰাই যি আমাৰ পূৰ্বৰ মণ্ডলৰ সভাপতিসকল আছিলে, তেওঁলোকসকলক বদলি কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ, মৰ্চাৰ সভাপতিসকলক বদলি কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। আপোনালোকে জানে, যি আগন্তুক লোকসভা ইলেকশ্যন হৈ গ'ল, বিগত যি লোকসভা ইলেকশ্যন হৈ গ'ল, সেই ইলেকশ্যনত আমাৰ যিকেইটা 3টা মণ্ডল, চাবুৱা লাহোৱাল সমষ্টি চাহ মৰ্চাই উদ্যোগত যথেষ্ট আমি ভোট পাবলৈ সক্ষম হ'লোঁ। তেখেতসকলে দিনে নিশাই কষ্ট কৰি তেখেতসকলৰ যি দায়িত্ব তেখেতসকলে পালন কৰিছে। তাৰপিছত ডিষ্ট্ৰিক্টৰ সভাপতি কিবা কাৰণত যি আমাৰ খগেন ৰাজুৱা ডাঙৰীয়া আছিলে, তেখেতক বদলি কৰা হ'ল। তাৰপিছতেই নতুনকৈ প্ৰণৱ তাঁতী ডাঙৰীয়াক ডিষ্ট্ৰিক্ট সভাপতি হিচাপে জিলাই নিয়োগ কৰিলে। তাৰপিছতেই আমাৰ যিসকল পুৰণা চাহ মৰ্চাৰ মণ্ডল সভাপতি আছে, তেখেতসকলক আমাৰ মণ্ডলক কোনো অৱগত নোকোৱাকৈ তেখেতসকলক বদলি কৰি দিছে। তাতে আমি ক্ষোভিত হৈছোঁ। আৰু প্ৰণৱ তাঁতী ডাঙৰীয়া আমাক মণ্ডলৰ পেডত মণ্ডল সভাপতি হিচাপে চাহ মৰ্চাৰ এগৰাকী নাম আমাক বিচাৰিছিলে। আমি পূৰ্বৰ যি মোৰ মণ্ডল দিনজয় মণ্ডলৰ পৰা মই মহেশ পানিকা ডাঙৰীয়াৰ নামটো মোৰ পেডত মই পঠিয়াইছিলোঁ, কিন্তু সেই নামটো নিদি বেলেগ এগৰাকী মণ্ডল সভাপতি তেখেতে নিয়োগ কৰিছে, যিটো আমি অৱগত নহয়। তাতে আমি দুখ পাইছোঁ। গতিকে এইটো কি কাৰণে হৈছে আমি নাজানো। আৰু যদি এনেধৰণৰ দল বিৰোধী কাম হয় বা দলৰ নীতি আদৰ্শৰ প্ৰতি তেখেতে যদি অনাগত দিনত যদি এই বিষয়ত আমাক অৱগত নকৰে, তেতিয়াহ'লে আমি ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সভাপতি মই দল পদত্যাগ কৰিম। এইটো মই আজি আপোনালোকৰ যোগেদি স্পষ্টভাৱে মই অৱগত কৰিছোঁ। আৰু প্ৰণৱ তাঁতীৰ নিচিনা সভাপতি আমাক নালাগে। তেখেতে যি সভাবিলাক হয় বহু আপত্তিজনক কথা কয়, কিন্তু আমি তাতে ক্ষোভিত আছোঁ। যোৱাকালি নিৰ্বাচনী এটা পৰ্যবেক্ষণ যি সভা হৈছিলে, তাতে আপত্তিজনক কথা কৈছে। আমি মণ্ডল সভাপতি হিচাপে দুখিত, আৰু এনেকুৱা আমাৰ মণ্ডল সভাপতি নালাগে, আমাৰ ডিষ্ট্ৰিক্ট সভাপতি নালাগে। আমি তাৰ বিৰোধ কৰিছোঁ। আৰু যদি তেখেতক বদলি নকৰে, তেতিয়াহ'লে আমি দলৰ পৰা আমি পদত্যাগ কৰিম। সেইটো মই দিনজয় মণ্ডলৰ সভাপতি হিচাপে পুলক সোণোৱালে আজি আপোনালোকক এই সংবাদমেল যোগে মই আপোনালোকক অৱগত কৰিছোঁ। দিনজয় লাহোৱাল বিশেষকৈ কওঁ, যিহেতু চাবুৱা মণ্ডলৰ যিজন সভাপতি সমীৰ টাওলা আছিল, বৰ্তমান তেখেতকে নিযুক্তি হিচাপে দি ৰাখিছে। মই তেখেতক পুনৰবাৰ চাহ মৰ্চা সভাপতিৰ দায়িত্বৰ বাবে তেখেতক মই আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কিন্তু যিহেতু আমি চাব গ'লে আমি চাবুৱা, লাহোৱাল আৰু দিনজয় আমি ত্ৰিমূৰ্তি 3টা হিচাপে আছোঁ, কিন্তু আমি সদায় একে বুলি ভাবোঁ। 3জন মণ্ডল সভাপতি আছোঁ যদিও আমি সদায় নিজকে এক বুলিয়ে ভাবোঁ। আৰু সেইটো কাৰণত তেখেতৰ ডিব্ৰুগড় জিলাৰ চাহ মৰ্চা সভাপতি প্ৰণৱ তাঁতী ডাঙৰীয়াই যিখিনি মণ্ডল সভাপতিৰ কথা তেখেতলোকে অৱগত নোহোৱাকৈ কেনেকৈ 2জন মণ্ডল সভাপতিক নিযুক্তিৰ পৰা বহিষ্কৃত কৰিলে, সেইখিনি আমি চিন্তাৰ বিষয় হৈছে। আৰু সেই ক্ষেত্ৰত আমি সংগঠন কৰাত অসুবিধা হৈছে। আৰু আজি তেখেতলোকৰ ক্ষেত্ৰত হৈছে, আজি পুনৰবাৰ মোৰ ক্ষেত্ৰত নহ'ব, এইটো মই ক'ব পৰা নাই। সেইকাৰণে যেতিয়ালৈকে এনেজন যদিকে জিলা সভাপতি থাকে, তেতিয়াহ'লে আমাৰ দলটো আজি ডিব্ৰুগড় লোকসভাৰ যি আমাৰ নিৰ্বাচনী হৈ গৈছে, তাত আমি দ্বিতীয়
স্থান পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেয়েহেতু এনে এজন প্ৰণৱ তাঁতীয়ে জিলা সভাপতিৰ লগত কেনেকৈ ডিছকাছ নকৰাকৈ কেনেকৈ ধৰণে এই মণ্ডলবিলাক চেঞ্জ কৰিছে মৰ্চা সভাপতিবিলাক, সেইকাৰণে যদি প্ৰণৱ তাঁতী ডাঙৰীয়া জিলা সভাপতিত অধিষ্ঠ হৈ থাকে, কিন্তু মই একদম স্পষ্ট কথাভাৱে ক'ব বিচাৰিছোঁ, মই মণ্ডল সভাপতি হিচাপে কেতিয়াও নাথাকোঁ আৰু এনেকৈ আমি কেতিয়াও কাম কৰি নাযাওঁ, একদম স্পষ্ট কথা। লগতে আমি আমি টিমতে আছোঁ, আজি দিনদৈ, লাহোৱাল আৰু লগতে চাবুৱা, আমি তিনিজনে দলৰ পৰা পদত্যাগ কৰিম আৰু অতি শীঘ্ৰে এইখিনি ক্ষেত্ৰত জিলা সভাপতিক মই অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যাতে এইখিনি ক্ষেত্ৰত আগন্তুক দিনত যাতে আপোনাৰ ক্ষেত্ৰতো এইখিনি নহয়, এইখিনি কামনা কৰিছোঁ, যাতে এনেকৈ মৰমাৰ্তালি সৃষ্টি যাতে নহয়। আৰু যোৱাকালি আমাৰ যি পৰ্যবেক্ষণ আলোচনা হৈছিল, তাতো আমাৰ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য আমি শুনিবলৈ পাইছোঁ, আৰু সেইকাৰণে তেখেতক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কোনো সাম্প্ৰদায়িক সৃষ্টি নকৰি যাতে অনাগত ক্ষেত্ৰত সকলোখিনি আমি মিলি আগন্তুক দিনত কেনেকৈ আমি ভাৰতীয় জনতা পাৰ্টীক জিকাই নিব এইখিনি কথা চিন্তা কৰিব লাগিব। যিহেতু আমাৰ বিধানসভা আহি আছে, পঞ্চায়ত নিৰ্বাচন আহিছে, সেইকাৰণে তেখেতলৈ জিলা সভাপতি হিচাপে যি আগতেও তেখেত জিলা সভাপতি আছিল, কিন্তু এইখিনি কথা নজনাকৈ কেনেকৈ এটা ভূমিকা লৈছে, আমি প্ৰতি কোনো এজন মণ্ডল সভাপতি সুখী নহয়। সেইকাৰণে অতি সোনকালে তেখেতক বদলীকৰণ কৰিবৰ কাৰণে মই সকলো বিধায়কৰ লগতে আমাৰ জিলা বিষয়ববীয়াৰ লগতে ৰাজ্যিক বিষয়ববীয়াক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।